पार्टी से मेरे साथ मौजूद है। यहाँ पे कैंडिडेट जानने की कोशिश करेंगे। धर्मशाला जीपी और धुबरी जिला से है, ब्लॉक धर्मशाला। क्या उद्देश्य, क्या मुद्दा है और आपके पंचायत में क्या क्या समस्या है? मोर धर्मशाला पंचायतर एतियाओ देखा जाए विभिन्न धৰণৰ समस्या আছে। समस्या আছে যদিও সমাধান কৰিবলৈ বহুতেই চেষ্টা কৰিছিল, কিন্তু কৰিবলৈ পোৱা নাই। এতিয়ালৈকেও দেখা যায় সমস্যাবিলাক থাকিয়েই গ'ল। তাৰ ভিতৰতে আছে ৰাস্তা ঘাটৰ সমস্যা। এতিয়াও গাঁৱলীয়া অঞ্চলত ৰাস্তা ঘাটবিলাক চিচি ব্লক ভালকে বহোৱা হোৱা নাই। লগতে আমাৰ ধৰ্মশালাৰ এখন বজাৰ আছে। বজাৰতো বহু ধৰণৰ জাবৰ জোঁথৰ পেলোৱাৰ সমস্যা আছে, নালাৰ সমস্যা আছে। এতিয়াও আমি ধৰ্মশালা বজাৰত গ'লে ৰাস্তাৰ এতিয়াও মানে ভালকে আমি খোজ কাঢ়িব পৰা নাই। ৰাস্তা ঘাটখন চিচি ব্লক ভালকে হোৱা নাই, নালাৰ নাই। সেইকাৰণে কিছুমান মাছ বজাৰ আছে, তাতো বন্ধ কৰে, নালাৰ ভালকে সমস্যা আছে। লগতে আমাৰ ধৰ্মশালা আঞ্চলিক ব্লকৰ অন্তৰ্গত আমাৰ ধৰ্মশালা জিপিখনৰ এতিয়াও মানুহৰ ৰাতি গ'লে এন্ধাৰত যাব লগা হয়। ষ্ট্ৰীট লাইটৰ সমস্যা আছে। বহুতে মানুহে এতিয়াও ধৰি লওক মীন পালনৰ সমস্যা, পশুপালনৰ সমস্যা, পক্কা মকান, ৰেচন কাৰ্ড লৈ সমস্যা, বহু ধৰণৰ এনেকুৱা সমস্যা আছে। अस्पताल, स्कूल, यहाँ पे धुबरी मेडिकल कॉलेज है, धर्मशाला में पीएचसी। यहाँ पर क्या सुविधा, अस्पताल, स्कूल? স্কুল ধৰি লওক এতিয়া স্কুলখন আগৰ তুলনাত এতিয়া এডুকেশ্যনৰ পাৰ্চেণ্টেজটো বাঢ়িছে। মই এইটো ভাল পাইছোঁ। মানে গাৰ্জিয়ানসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। মানে ল'ৰা ছোৱালীক যত্ন ল'ব এওঁলোকে এতিয়া ধৰিছে পঢ়া শুনাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত। লগতে আমাৰ চৰকাৰী বিদ্যালয়সমূহক এই টেট টিচাৰবিলাক নিযুক্তি কৰি কিছুমান সহায় কৰিছে। মানে এডুকেশ্যনৰ যিটো মেৰুদণ্ড, এইটো পাৰ্চেণ্টেজটো বাঢ়িছে। মানুহৰ আজিকালি এডুকেশ্যনৰ ওপৰত গুৰুত্বও দিছে। লগতে বহুতো প্ৰাইভেট স্কুলো আছে, কৰি আছে কাম, এওঁলোকেও ভালকেই কৰি আছে। মই এইটো মানে শিক্ষকসকলক, শিক্ষা জগতৰ শিক্ষকসকলক ধন্যবাদ দিব বিচাৰিছোঁ। এওঁলোকে ভাল কাম কৰি আছে। লগতে যেটো চিকিৎসালয়ৰ কথা ক'লে আপোনালোকে, চিকিৎসালয়ত আছে আমাৰ ধৰ্মশালা ব্লক পিএইচচিত এতিয়াও তেনেধৰণৰ সা সঁজুলি নাই ভালকে। এওঁলোকক আমি ষ্টাফক কৈ কিনিতো লাভ নাই। ষ্টাফক যিমানখিনি পাৰে ট্ৰাই কৰে, আমালোকক বেষ্ট দিয়াৰ কাৰণে ট্ৰাই কৰে, কিন্তু কিবা অসুবিধা হ'লে লগতে আমাৰ ধুবুৰী মেডিকেল কলেজখনো আছে, আমি তাতেও যাওঁ। হ'ব, এতিয়া চাওক মেৰিট ডিমেৰিটটো থাকিব সকলোখিনিৰে। আমি যে 100% পাম সেইটো নহয়। যিমানখিনি পায় আমালোকক দিয়াৰ চেষ্টা কৰে, কৰি আছে, ভাল লাগি আছে। এই মেডিকেল কলেজ হোৱাৰ কাৰণে আৰু ভাল হৈছে। আমাৰ মানুহৰ সুবিধা পাইছে, ধুবুৰীবাসী মানুহে बहुत हेल्प होइसे मैं बोली भाबू। आयुष्मान कार्ड है, राशन कार्ड है, इसके अलावा बुढ़ापा पेंशन है, विकलांग पेंशन है। आयुष्मान कार्ड ये बन रहा, कंप्लीट हुआ? आयुष्मान कार्ड मोस्ट प्रोबेबली कंप्लीट नहीं हुआ, किंतु বাঢ়িছে। আয়ুষ্মান কাৰ্ড পাৰ্চেন্টেজটো বেছি হৈছে, অলপ পাৰ্চেন্টেজ ৰকি গ'ল। হ'ব, লাহে লাহে হৈ যাব এইবিলাক। क्या जानकारी बहुत लोगों को नहीं है। जानकारी बहुत लोगों का नहीं है, কিন্তু বাঢ়িব। ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ডো বাঢ়িব। কিন্তু ৰেচন কাৰ্ড আজিকালি প্ৰায়ে পাইছে, কিন্তু এতিয়া সেপাৰেশন বিচাৰিছে। ৰেচন কাৰ্ড মানে এটা ফেমিলিত বহুত মানুহে থাকে না, এতিয়া ফেমিলি ডিভাইড হ'ল, ল'ৰা ছোৱালী বেলেগকে খাব ধৰিলে, কিন্তু এওঁলোকে যায় এতিয়া মোক সেপাৰেশন ৰেচন কাৰ্ডটো লাগে। সেইকাৰণে এইটো এটা সমস্যা। এইটোত এটা গুৰুত্ব দিলে ভাল হ'ব, ৰেচন কাৰ্ডটো সেপাৰেট কৰি দিয়াৰ কাৰণে। যেহেতু ফেমিলি বাঢ়িছে, জইণ্ট ফেমিলিত নাই, এতিয়া সেপাৰেট হৈছে, এইটোলে অলপ প্ৰব্লেম হৈছে। কিছুমানৰ এতিয়াও পোৱা নাই, আছে। মই জানো, এইটোও জানো যে একেবাৰে এখনো ৰেচন কাৰ্ড নাই, তাৰ ঘৰতো এতিয়াও হোৱা নাই। হৈছে ৰেচন কাৰ্ড লৈ এইবাৰো বহুতো খেলি মেলি হ'ল। মই ভাবো এইটো সমস্যা সমাধান হ'ব, চৰকাৰে ষ্টেপ ল'ব। पक्का मकान, शौचालय, लैट्रिन, बाथरूम। শৌচালয়ৰ ক্ষেত্ৰতো প্ৰব্লেম আছে। শৌচালয় যিমানখিনি দিছে দেখা যায়, মানে কিছুমান মই ঘৰত এতিয়াও ভিজিট কৰিলে এতিয়াও দেখা যায় শৌচালয় নাই। গাঁও অঞ্চলত এতিয়াও নাই, এইটো দুখৰ কথা।
লজ্জাজনক কথা। শৌচালয় নাথাকিলে বহুতে প্ৰব্লেম হয়, কিন্তু চৰকাৰে এতিয়া শৌচালয়ৰ ক্ষেত্ৰতো গুৰুত্ব দিছে। আৰু মই ভাবো আমি পঞ্চায়তৰ পৰা এইখিনি বহুত যত্ন ল'ব লাগে যে শৌচালয় ঘৰে ঘৰে হওক। মানুহৰ শৌচালয়টো এটা ইম্পৰ্টেণ্ট বস্তু হয়। এইটো মানে শৌচালয়ৰ সমস্যাটো নিৰ্মূল কৰাৰ কাৰণে পঞ্চায়তৰ লগতে ব্লকৰ পৰাও এইটো কি কৰিব লাগিব। আমি ভাবো আমি যদি জিকি আহোঁ এইবিলাকৰ ওপৰত গুৰুত্ব দিম, যথেষ্ট গুৰুত্ব দিম। আৰু যিটো আপুনি পাক্কা মকানৰ কথা ক'লে, এইটো PMAY হাউচৰ কথা ক'লে, এইটো এতিয়াও সমস্যা মানে কিছুমান পাইছে, নপোৱা নহয়, পাইছে কিছুমান এতিয়াও বাকী আছে, পোৱা নাই। জিঅ'টেক হৈছে, কিছুমান খেলি মেলি হৈছে, ফটো উঠি আছে, পইচাৰ লেনদেন মইতো সঠিক দেখা নাই, ক'ব নোৱাৰো। কিন্তু যিটো নিউজত মই পাওঁ, নিউজত দেখা যায় যে মানে পইচা লেনদেন হৈছে। মই মানুহক আহ্বান জনাম, আপুনি পইচা নিদিব, আপুনি জেনুইন যদি হয় আপুনি পাবই। আপুনি আপোনাৰ ৰাইটটো লৈ লড়ক না, কিয় নলয়? পইচা ঘুষ দিয়াটো অপৰাধ, নিয়াটো অপৰাধ, কিয় দিয়ে আপোনালোকে? নিদিব। আৰু যদি আপুনি যোগ্য হয় ঘৰ পোৱাৰ আপুনি পাবই। আৰু আপুনি যোগ্য প্ৰাৰ্থী বাছনি কৰি দিয়ক না, পঞ্চায়তত আঞ্চলিকত আপুনি যোগ্য প্ৰাৰ্থী বাছনি কৰি দিয়ক, পইচাৰ কথাই নাহিব তেতিয়া। तो अगर आपको जनता सपोर्ट करती है, वोट देती है, 7 तारीख को इलेक्शन है, 7 मई को, तो जनता के वोट को सही जगह सही विकास किया जाएगा धर्मशाला पंचायत? 100%। যদি ধৰ্মশালাৰ ৰাইজে মোক ভোট দিয়ে, এওঁলোকৰ যিখিনি আশালৈ মোক ভোট দিব, মই সঠিকভাৱে পালন কৰিম। আৰু যিখিনি মোৰ সমস্যাৰ কথা ক'লো, এইখিনি নিৰ্মূল কৰাৰ কাৰণে আই উইল ট্ৰাই মাই লেভেল বেষ্ট। মই যিমান পাৰো চেষ্টা কৰিম। तो साफ साफ कहना है ऑल इंडिया UDF पार्टी से कैंडिडेट हैं, और अगर आप लोग सपोर्ट करते हैं, एक बार मौका देते हैं, तो पूरे धर्मशाला पंचायत में जितनी भी समस्या है, रास्ता घाट, नाली, ड्रेनेज सिस्टम, स्ट्रीट लाइट्स, स्वास्थ्य, शिक्षा, प्रधानमंत्री आवास योजना, प्रधानमंत्री शौचालय योजना, राशन, 5 किलो चौर वगैरह जितनी भी समस्या है सबको खत्म किया जाएगा और विकास का काम किया जाएगा। धर्मशाला से रंजन जसवर्ग रिपोर्ट।